হয়, বিগত 5 বছৰীয়া পঞ্চায়তৰ কাৰ্যকালত কি উন্নয়ন হ'ল আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ ভোলাবৰী গাঁও পঞ্চায়তৰ ৰামপুৰ গাঁৱত। এই ৰামপুৰ গাঁৱৰ মূল যিটো গ্ৰাম্য পথ, এই পথটোৰ বিধ্বস্ত অৱস্থাই আচলতে বিগত বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজক ভোগাই আহিছে। বাৰিষা হ'লে একাঠু পৰ্যন্ত বোকা আৰু খৰালি হ'লে ধূলিৰে ধূসৰিত হৈ পৰে সমগ্ৰ পথছোৱা। ইতিমধ্যে গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আবেদন নিবেদন কৰিছে যদিও কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে গাঁওবাসী ওলাই আহিছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বিগত বছৰ বছৰ ধৰি আপোনালোকে এটা বিধ্বস্ত পথেৰে যাতায়াত কৰিব লগা হৈছে। কেনেকুৱা অৱস্থাৰ সন্মুখীন হয় আপোনালোক, কেনেকুৱা সমস্যা হয় আপোনালোকৰ? ধন্যবাদ। আমাৰ প্ৰথমতে আমাৰ পঞ্চায়তৰ ফালৰ পৰা হওক, চৰকাৰৰ ফালৰ পৰা হওক, এই ৰাস্তাটো এতিয়া বৰ্তমান ৰাস্তাৰ নিচিনা দেখি বাৰিষা হ'লে গোটেই জলমগ্ন হয়, ধূলি হয়। এতিয়া সৰু গাড়ী এখন গ'লে আমি মানুহ থাকিব নোৱাৰোঁ ওচৰত, ধূলিয়ে পৰা মূৰৰ চুলিটো বগা হ'লেই আৰু গোটেই সৰ্বনাশ তেনেই। আৰু কিছুমান কথা আছে, ৰাস্তাটো এক নম্বৰ কথা। তাৰপিছত লগতে নামঘৰ দুটা কথাও আছে। এই দুটা নামঘৰ আজিলৈকে চৰকাৰৰ ফালৰ পৰা এক কথা পোৱা নাই। আৰু আমি দলে বলে বহুতখিনি ৰাইজ আমি মাজতে গৈছিলোঁ, তেখেতে লগে লগে লিখা লিখি কৰিলে, ইঞ্জিনিয়াৰে লিখা লিখি কৰি সেইখিনি আমাক আশা দিলে। আপোনালোকে চাওক, আমাৰ ৰামপুৰ বিচাবৰী 5 পুঠিয়া চাওক কিমান ৰাস্তা পকীকৰণ হ'ল, ভোগপুৰৰ ভিতৰ চাইডে চাওক কিমান ৰাস্তা পকীকৰণ হ'ল, বৰপথাৰলৈ চাওক। আমি ইমান দোষী নে বাৰু? আমাৰ ৰাস্তাটো কেলৈ ইমান বেয়া? বাৰিষা হ'লে আমি থাকিব নোৱাৰোঁ পানীৰ পৰা, আৰু গৰু ছাগলী এৰাল দিবলৈ জেগা নাই, কিবা এটা কৰিবলৈ জেগা নাই। মানুহৰ যি শাস্তি হয় আমাৰ এই ৰাস্তাটোৰ কাৰণে, এখন সৰু গাড়ী গ'লেই আমাৰ মাজত আকৌ মানুহে ঠেলিবলগীয়া হয়। এনেকুৱা এটা ব্যৱস্থা হৈ আছে। আৰু লগতে এই গাঁওখন, দুখন গাঁৱৰ মহিলাসকলে অৰুণোদয়, কৃষকৰ আৰু ঘৰৰ কোনো এটা আজিলৈকে ব্যৱস্থা কৰা নাই। কিন্তু এতিয়া যোৱাকালি কিছুমান এই ৰেচন কাৰ্ডৰ জেৰক্স কপিটো লৈছে। সেইটো কিমান দূৰ সঁচা হয় মিছা হয় আমি নাজানো, আমি দিছোঁ। তৎক্ষণাত ভিতৰত তাৰমানে কালি কথাটো কৈছে ৰাতিৰ ভিতৰত দিবলগীয়া হৈছে। আৰু এনেকুৱাখিনি কথা ৰাতিৰ ভিতৰত হোৱাটো অকণমান অসুবিধা হয়। অন্ততঃ 2-3 দিনৰ আগত কথাখিনি জানিব পাৰিব লাগে। আঘোণমহীয়া, এনেকুৱা এটা আঘোণমহীয়া দিনত মাইকী মানুহ পথাৰলৈ যাব লাগে, লৰালৰিকৈ আকৌ জেৰক্স কৰি সেইখিনি কাগজ দিবলগীয়া হৈছে। কাৰেণ্টটো নাথাকে, জেৰক্সেই নাই, নথকা হ'ল, কালি নাইকিয়া হ'ল। পথটোৰ ক্ষেত্ৰত আমি জনাইছোঁ যে পথটো অতি সোনকালে আমাক কামটো কৰি দিব লাগে। পকীকৰণৰ কাৰণে আমি আপোনালোকৰ ওচৰত ক্ষমাহে বিচাৰিছোঁ বুলি ভাবিছোঁ। হয়, ইতিমধ্যে গাঁওবাসী ওলাই আহিছে। বিধ্বস্ত পথটোৰ কাৰণে বছৰ বছৰ ধৰি তেওঁলোকে ভুগিছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অঞ্চলটোৰ লোকসকলে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত বিধায়কক তেখেতসকলে কেইবাবাৰো যোগাযোগ কৰিছে, কিন্তু এই যোগাযোগ কৰিও সফল হ'ব পৰা নাই। কি ক'ব, বিধ্বস্ত পথ বা অন্যান্য বিভিন্ন সমস্যা, কি ক'ব, কেনেধৰণৰ সমস্যা সমাধান বিচাৰে? ধন্যবাদ। আমাৰ ৰাস্তাটো কাৰণে আজি বহুত দিন ধৰি যোগাযোগ কৰি থকা হৈছে, কিন্তু আমাৰ এই ৰাস্তাটো কি কাৰণত হৈ উঠা নাই ভাবি পোৱা নাই। আমাৰ ৰাস্তাটো বহুত বিধ্বস্ত। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, MLAক অনুৰোধ কৰিছোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱকো অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটো পঞ্চায়ত নিৰ্বাচনৰ আগ মুহূৰ্তত আমাক ৰাস্তাটো আমাৰ পকীকৰণ কৰিব লাগে। লগতে যদি আমাৰ এইখিনি কাম কৰি নিদিয়ে তেনেহ'লে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি সহযোগ নকৰোঁ। হয়, ইতিমধ্যে গাঁওবাসীয়ে দুখ প্ৰকাশ কৰিছে যে বিগত সময়ছোৱাত তেওঁলোকে চৰকাৰৰ পৰা যি ধৰণে সা সুবিধা পাব লাগিছিল সেই সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বা অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰে, তেওঁলোকে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইতিমধ্যে বাধ্য হোৱাৰ কথা কৈছে। আন একাংশও আছে। কি ক'ব, সমস্যা যথেষ্ট আছে। সমস্যা যথেষ্ট আছে। আমাৰ বিগত কেইবাখন চৰকাৰৰ দিনত আমি আমাৰ স্থানীয় বিধায়কৰ লগত যোগাযোগ কৰাৰ পিছতো এই পথছোৱাৰ কোনো ধৰণৰ আমি সহানুভূতিশীল মন্তব্য আমি বিধানসভা সমষ্টিৰ বিধায়কসকলৰ পৰা আমি পোৱা নগ'ল। আমি বিগত 15টা বৰ্ষত আমি 3জনকৈ বিধায়কক আমি দৰখাস্ত দিয়া হৈছিলে। ইয়াতে এখন সংগীত বিদ্যালয়ো হৈছে আজিৰ পৰা 4 বছৰ আগত। আমি সেই সময়ৰ বিধায়ককো দিছিলোঁ, বৰ্তমানৰ বিধায়ককো দিছোঁ। কাৰণ ইয়াত ছাত্ৰ ছাত্ৰী আহে, বাৰিষা চাইকেল চলাবলৈ অসুবিধা হয়, বাইক গাড়ী চলাবলৈ অসুবিধা হয়, যথেষ্ট বোকা পানী হয়। আৰু এতিয়া খৰালি আপোনালোকে দেখিছে, ধূলিময় এটা পৰিৱেশ।
গতিকে আমি এইবাৰ আমি গাঁওবাসী আমি ইয়াত 2খন গাঁৱত নাই বোলো আমি 150-200 ঘৰ মানুহ আছোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিম বুলি ভাবিছোঁ। আমি আগন্তুক বিধানসভাৰ নিৰ্বাচন হওক বা পঞ্চায়ত নিৰ্বাচন হওক আমি গাঁওবাসীয়ে হয়তো অংশগ্ৰহণ নকৰিম। তাৰ কাৰণে আমি জগৰীয়া নহ'ম। তাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক বিগত বৰ্ষৰ বিধায়ক হওক বৰ্তমানৰ বিধায়ক জগৰীয়া হ'ব। পঞ্চায়তৰ পৰা কেনেধৰণৰ পঞ্চায়তৰ পৰা কোনো ধৰণৰ সহযোগিতা আমাৰ ৰাস্তাটোৰ ওপৰত নাই। আমাৰ বিহপিয়া সমষ্টি কেওগৰাকী বিধায়কক আমি জগৰীয়া কৰিব বিচাৰিছোঁ। আমাক নিজাববীয়াকৈ কাগজ দিবলৈ কোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ কাগজহে ল'লে। আমাৰ ইয়ালৈ বিধায়ক বহুবাৰ আহিছে, আমাৰ নামঘৰলৈ আহিছে, পথছোৱা দেখিছে, কিন্তু পথছোৱা দেখাৰ পিছতো বেলেগ ৰাস্তা দুবাৰকৈ নিৰ্মাণ হৈ যোৱা আমি বিগত 15টা বৰ্ষত দেখিছোঁ। তেওঁলোকে কিন্তু আমাৰ একেবাৰে এই ৰাস্তাটো আমি জনা হোৱাৰ পৰা বুজা হোৱাৰ পৰা ইয়াত এগাড়ী শিলো চৰকাৰৰ নামত আজিলৈকে পৰা নাই। সেইটো কাৰণে আমাৰ গাঁওবাসীয়ে দুখ প্ৰকাশ কৰিছোঁ আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আমাৰ এখন গাঁও আমি একগোট হৈ আমি নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিম বুলি ভাবিছোঁ। হয়, আমাৰ লগত মহিলাসকলো আছে। মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যথেষ্ট সমস্যা, বাৰিষা হ'লে একাঠু বোকা বা খৰালি হ'লে ধূলিময় পথ, কি ক'ব, কেনেকুৱা সমস্যাৰ সন্মুখীন হয়? সমস্যাৰ সন্মুখীন হৈছে বাৰু, বোকা পানী যথেষ্ট আছে হয় বাৰিষা কালত, আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাক স্কুললৈ যাতায়াতৰ কাৰণে অসুবিধা হয়, যাব নোৱাৰে। সৰু সৰু ল'ৰা ছোৱালী আছে, 2খনকৈ স্কুল আছে, সংগীত বিদ্যালয় আছে। আজি 15-20 দিনৰ আগত আমাৰ গাঁৱৰে 10-15জনমান ব্যক্তি গৈছিলে বিধায়ক মহোদয়ৰ ওচৰলৈ। তেখেতৰ ওচৰতো এখন দৰখাস্ত দিছিলে 2খন হেৰি হৈ ৰাস্তাটোৰ কাৰণে। তেখেতে আশ্বাস এটা দিলে, কিন্তু এতিয়ালৈকে দেখোন খবৰ খাতি পোৱা নাই। আৰু মাজে মাজে কোনোবাই কয় বোলে কেতিয়াবা ৰাস্তা জুখিবলৈ আহিছে, কোনোবাই কয় কেতিয়াবা বোলে চেংচন হৈছে, কিন্তু আজিলৈকে কোনো আমাৰ ইয়াত ৰাস্তাৰ PWD হেৰিসকলক আমি দেখা পোৱা নাই কিন্তু এতিয়ালৈকে। হয়, এনেদৰে গাঁওবাসীয়ে বিগত সময়ছোৱাত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে, স্থানীয় বিধায়কগৰাকীকো তেওঁলোকে অৱগত কৰিছে, কিন্তু কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, অহা পঞ্চায়ত নিৰ্বাচন বা 2026ৰ যি বিধানসভা নিৰ্বাচন, তাৰ প্ৰাক মুহূৰ্তত যদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথছোৱা বা গাঁওখনৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেন্তে তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ এই ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ ৰামপুৰ গাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।